আছে বাসার কেবাস তেজগনে মঙ্গে সুনাম কেবাঙাবু নরেশ্বর তাইদ নিগম মূল আত্মঙ্ক মঙ্গে সুনাম সাংসদ এমপি প্ৰধান বৰুৱা ডাঙৰীয়া মিচিং অটোনমাস কাউন্সিলক ইসি এক্সিকিউটিভ কাউন্সিলৰ মঙ্গে সুনাম বিজু পেগু দেৱৰঞ্জন মৰাং GM অনিল পায়েং নিগম অধ্যক্ষ প্ৰগতিশীল খেতিয়ক চৰকাৰক আৰি ইগেলা এৱাৰ্ড পানে ৰজত পাৱ ডাঙৰীয়া TMPK MMK মিমে কেবালক মক মিজম মিমাক মজন আজন কিদাৰ যিকুম চুনে মিচিং ৰেগাম দনি পল কাপয়ানে ngok ane adu kidar ayanam biro birmang kidar nolu takaman se missing mimak kabang balen longeso ngok mimag asin aselam aselik dong regam missing mimak kabang balen dodo ngok junaito ngok prothom general secretary ay mujin kidi de ngom gogla ngom tapto kapin mimagem moyen nolu mimag dog ortho de no kindak mimagem nolo অসমীয়া পে লুমিলো যুদ্ধমি কাপিন যুদ্ধং মোবেল লেন্দুং নলু ইয়ামে কিদিঙে আলফা কেম্পিন মিমাগেম ময়েনি ngodobol odoluto alpha campin abuk jonam mimagem ngolu momai ngolu mimagdem অসমীয়া pe lumilo ede hongram english pe lumilo struggle ngolu tani kisape se modi so turnam legange oko hongram dem idak di ede mimagde ngolu inkilab jindabad mimagdem moye odokke TMPK লেডুল ngolu tekum sugela ngolu rusekto সে গণতন্ত্র গণতান্ত্রিক দেশ গণতন্ত্র সব ngolu আপনকে কঙ্গরুনে অস্ত্র কো দুং এদে অস্ত্র দেম ব্যবহার নাই মিমাক বনাম লাগন এদে অস্ত্র দে ngolu ভোটাধিকার সংসদীয় রাজনীতি ngolu ভোট দেম বিগেল গিদুং ইলেকশন সময় দ ngolu টানিয়ে আপো বটল রেকসুদা মূর্খ 50 টাকা ল রেকসুদা কিন্তু রেগাম লাগাঙ্গে আর ওপেন শক লাগাঙ্গে আর দোলু শক লাগাঙ্গে ngolu অকমিদ ভোট দেম বিমুল আর দোলুং লাগাঙ্গে রেগাম লাগাঙ্গে ওপেন শক লাগাঙ্গে ngolu আগম লাগাঙ্গে দিলবি লাগাঙ্গে মিন ভোট দেম বিপাদা TMPK MMK মিমেক কবাং ngolu সেম্পেসিন রু সেক্টর যে রাজনীতি অসম দেশ স্টুডেন্ট অর্গানাইজেশন ছাত্র সংগঠনে দুং বলু লুসুদাক ngolu অরাজনৈতিক ngom কিতাব পড়িলা এরিস্টটল প্লুটো বলু দার্শনিক কিদিদক কিতাব দেম পড়িলা ng পাতো যে তানি আন্নিক তেকুম সুমিলই রাজনীতি দইঙেম লেন্দা আইনে লামতে কো লাগিদা এদে রাজনৈতিক দাবি সরকারে অকদেম ইলাদাক সরকারে অকদেম ইদাক বা সরকারে অকদেম বিলাদাক দি এদে দইং এদে আগের তাকাম দেই রাজনৈতিক অরাজনৈতিক এমনা বস্তু অকসিন কামা সুপাক ngolu TMPK mimekabang mimakabang ngolu balenna ngolu okkomal ngolu সাহিত্য শাসন ko madu kapila সাহিত্য শাসন ko madu je ngolu dolung kediso ngolu অঞ্চল kediso সরকারে ngolu ngasot ngayot kedide musibima lamte ko mubibang আই নাচত কেদি দেম মসিসু নাম লেগাঙ্গে মিং মলুম রাজনৈতিক ক্ষমতা কো লাগিদা সাহিত্য শাসন কো লাগিদা
আৰু এনে স্বায়ত্ত শাসন মানাম দেই ৰাজনৈতিক দাবী বোলো অৰাজনৈতিক হ'ব নোৱাৰো বোলো ৰাজনৈতিক ৰাজনীতি দে বোলো ইয়েৰুং ৰাজনীতি ককিমন বোলো নাচদম সমাধান লাই সুপাতি MPK MMK বিমাক কেবাং ইলা বোলো লামতেল মনাম ইনকিলাব জিন্দাবাদ মিমাক দেম সিন মতো আৰু ইলেকশন দ ওয়ার্ড মেম্বাৰৰ পৰা MLA বোলো ইলেকশন দ সালা আৰু এদিলাই মুলুক তলিক নাম ক্যান্ডিডেট ভোট বিলা মুলু অকলত পুইদু অকম পাদুং এমিল মুলু মিছিং স্বায়ত্তশাসিত পৰিষদ কাউন্সিল দেম পাতাকব আঙুৰূপে আৰু পাপৰ নাম কামাং এদম সাংবিধানিক গ্যারান্টি কো লাগি দাক 6 শিডিউল কো মাদুং 6 শিডিউল দে অকম সাংবিধানিক গ্যারান্টি কো লাগি দাক সরকারে 6 শিডিউল শব্দ দেম লুমাপ সরকারে সুপাক ক্যাবিনেটের সেক্টর যে মিসিং অটোনমাস কাউন্সিল দেম সাংবিধানিক গ্যারান্টি বিনাম লেগাঙে দজিক ক্যাবিনেটের সম্পূর্ণ সিদ্ধান্ত লয় গলো সেন্ট্রাল গভর্নমেন্ট মালিক অটোনমাস কাউন্সিল পাতাক আৰু গলো সে বিজেপি সরকার দেম ইদুম ছিলা সমর্থন বিলা অকম পাদুং এদেম গলো হিসাব দেম সাবমিল সুপাক গুনাহতি দলংএম গলো পাতাক পাদুং সেলেক ধুনাগুড়ি দলংএম পাদুং গলো মাজুলী কমলাবাদ যোরহাট দলদেম পাদুং গলো রোড কাম ডাইক মথাউরি কাম রাস্তা আজি সে সরকার লোককে মূল পাদু মূলক অঞ্চল কিনিদ সাপরি জেগে অকম সিন কামাঙায় সুপাক পকালামতে মূল পাদু TMPK MMK মিমে কেবাংছে মিমাকছে এটা সফল ৰাজনৈতিক সংগ্ৰাম যেটো অসমৰ কাৰণে ভাৰতৰ কাৰণে এটা উদাহৰণ যে সশস্ত্ৰ সংগ্ৰাম নকৰাকৈও শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰি এটো এটা সফলতাৰ নিদৰ্শন TMPK MMK মিমে কাবাঙক তাৰ কাৰণে মই হাজাৰ সেলুট জনাইছো যে গুলি নুপুটকৈ সন্ত্ৰাসবাদ নকৰাকৈ নিজৰ গাঁৱলৈ পকা ৰাস্তা আনিব পাৰিছে পকা দলং আনিব পাৰিছে ভাল শিক্ষানুষ্ঠান আনিব পাৰিছে উন্নতি প্ৰগতি TMPK MMK মিমে কাবাঙে আনিব পাৰিছে এটো TMPK MMK মিমে কাবাঙৰ বহুত ডাঙৰ সফলতা এই সফলতাত আহি আজি আমি এই 31তম মিছিং মিমাক কেবাঙৰ এই প্ৰতিষ্ঠা দিৱস পাইছো আৰু এই প্ৰতিষ্ঠা দিৱসত এইকেইদিন মই বিভিন্ন অঞ্চল ঘূৰি MSC অঞ্চল ঘূৰি এটা বস্তু দেখিছো ভূগোল পৰিৱৰ্তন হৈ গ'ল আজি ইয়ালৈ আহোঁতে মই প্ৰধান বৰুৱা ধেমাজিৰ পৰা আহিছো কতো ঘাট নাই কতো নাৱত উঠিব লগা হোৱা নাই নাও ঘাটত নুঠাকৈ ডাইৰেক্ট ঘুনাহুতি পঞ্চায়ত মই আহি পাইছো এ সম্ভৱ হৈছে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ কাৰণে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ কাৰণে লখিমপুৰ লোকসভা সমষ্টি এটা সময়ত ময়ো MP উঠিছিলো প্ৰথমবাৰ MP উঠি চকু ডাঙৰ হৈছিল পিছৰবাৰ MP উঠোতে মোৰ জ্বৰ উঠিছিল ঘাট কিমানটা ঘাট পাৰ হ'ব লাগে কিমানবাৰ নদী পাৰ হ'ব লাগে ইয়াৰ পৰা মাজুলী যাব লাগে তাকো ঘাট পাৰ হ'ব লাগে হদিয়া যাব লাগে তিনিবাৰ ঘাট পাৰ হৈ হদিয়া যাব লাগে ৰাতিপুৱা ওলালে গধূলি হদিয়া গৈ পায় এতিয়া প্ৰধান বৰুৱা ৰাতিপুৱা গৈ আবেলি ঘূৰি আহে হদিয়াৰ পৰা এই 10টা বছৰত লখিমপুৰ লোকসভা সমষ্টিয়ে কি পাইছে এবাৰ যদি হিসাব কৰি চাওঁ এই 10টা বছৰত লখিমপুৰ মেডিকেল কলেজ হৈছে এই 10টা বছৰত ধেমাজিত আৰু এখন মেডিকেল কলেজ হৈছে 10টা বছৰত বগীবিল দলং হৈছে নৰেন্দ্ৰ মোদীৰ 10টা বছৰত ঢলা হদিয়া দলং হৈছে
এই 10টা বছৰত আগতে গাই নদী দিয়াধল মনত পেলাওক বৰিষা আহিলে ছিগে পেন খুলি গামোচা পিন্ধি নাৱত পাৰ হ'ব লাগে চমৰাজানত নাৱত পাৰ হ'ব লাগে গাই নদী এতিয়া 120 কিলোমিটাৰ স্পীডত গাড়ীত পাৰ হৈ যাব পৰা ৰাস্তা পাইছোঁ এই নৰেন্দ্ৰ মোদীৰ দিনত এই নৰেন্দ্ৰ মোদীৰ দিনত সৰ্বভাৰতীয় এগ্ৰিকালচাৰ বিশ্ববিদ্যালয় পাইছোঁ আমি ধেমাজিত এই নৰেন্দ্ৰ মোদীৰ দিনত বগীবিলৰ পৰা মাজুলীলৈ ৰোড কাম ডাইক পাইছোঁ এই নৰেন্দ্ৰ মোদীৰ দিনত চেলেক ধুনাগুৰি দলং পাইছোঁ এই 10টা বছৰৰ ভিতৰত ঘুনাসুতিত আমি দলং পাইছোঁ এই 10টা বছৰৰ ভিতৰত মাজুলী যোৰহাট আমি দলং লাভ কৰিছোঁ এই 10টা বছৰৰ ভিতৰত ঢকুৱাখানাৰ পৰা ধেমাজি যোৱা 2 লেন হাইৱে আমি লাভ কৰিছোঁ এই 10টা বছৰে আমাৰ ভূগোল লখিমপুৰ লোকসভা সমষ্টিৰ ভূগোল সম্পূৰ্ণৰূপে সলনি কৰি দিছে আৰু সলনি দিয়াৰ কাৰণে আজি আমি ইয়ালৈ গাড়ী লৈ আহি ইয়াত মিটিং কৰিব পাৰিছোঁ এই যি বৃহৎ পৰিৱৰ্তন ৰূপান্তৰ আমাৰ অঞ্চলত হৈছে সেই ৰূপান্তৰৰ কাৰণে চৰকাৰক ধন্যবাদ জনাই এটা হাত চাপৰি বজাই দিবৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অজস্ৰ ধন্যবাদ আৰু এতিয়া বিজেপিয়ে কৈছিলে আমি সপোন দেখা নাছিলোঁ ভবা নাছিলোঁ আজি বাস্তৱত হৈছে এতিয়া আৰু ডাঙৰ সপোন দেখিব লাগিব ইয়াতকৈ ডাঙৰ সপোন দেখিব লাগিব এতিয়া আৰু সপোন দেখিবলৈ নাই যে গাঁৱত ইলেক্ট্ৰিক লাইট জ্বলি আছে নে নাই জল জীৱন মিছন হ'ল নে নাই তাৰ খোৱা পানী ভাল খোৱা পানী পাম নে নাপাম তাৰ সপোন দেখিবলগীয়া নাই গাড়ী লৈ লখিমপুৰ যাব পাৰিম নে নোৱাৰিম তাৰ সপোন দেখিব লগা নাই ৰাতি 12 বজাত বেমাৰী ওলাইছে ডেলিভাৰী কেছ তাৰ কেনেকৈ নিম সেইটো সপোন দেখিবলগীয়া নাই মাত্ৰ কলৈ নিম গোগামুখৰ ফালে নিম না ঢকুৱাখানা নিম না লখিমপুৰ নিম নে চাউল ধোৱা যাম সেইটোহে সিদ্ধান্ত ল'ব লাগিব কিন্তু আমি অন্য চিন্তা কৰিবলগীয়া নাই এই অৱস্থালৈ গৈছোঁ আমাক ভাল হস্পিটেল লাগে আমাক ভাল কলেজ লাগে ঘুনাসুতিতো আমাক ভাল কলেজ লাগে ভাল হাইস্কুল লাগে উন্নতভাৱে মানুহৰ নিচিনাকৈ জীয়াই থকাৰ ব্যৱস্থা এটা আমাক লাগে আৰু এইখন চৰকাৰে সেই গ্যাৰাণ্টি দিছে এইখন চৰকাৰত মই আছোঁ সেই গ্যাৰাণ্টি মই আপোনালোককো দিব বিচাৰোঁ নিশ্চিতভাৱে এই কামখিনি গোটেইখিনি কৰিম এই সপোন আমাৰ আছে মই বিজেপিক কৈছোঁ মোক ৰাস্তাটোৰ মেপটো বনাই দে ঘুনাসুতিলৈকে থেকেৰাগুৰিৰ পৰা ৰাস্তা আহিল লখিমপুৰৰ পৰা দলং বনাই আছে ইয়াৰ পৰা গড়মূৰ ওলোৱা ৰাস্তাৰ লাইনটো মোক বনাই দে আৰু তাত ক'ত কেইখন দলং লাগিব কিমান হ'ব এই লাইনটো বনাই দিয়ক যাতে মই পিডব্লিউডিক কৈ এষ্টিমেট বনাব পাৰোঁ 2-3 বছৰৰ ভিতৰত ইয়াৰ পৰা গাড়ী লৈ ডাইৰেক্ট গড়মূৰত ওলাম লোহিত খাবলো দলং হ'বনে নহয় নিশ্চিতভাৱে লোহিত খাবলো দলঙো হ'ব সিও আমাৰ পাইপলাইনত আছে লোহিত খাবলো দলঙো হ'ব এই অঞ্চলৰ অৰ্থনীতিৰ পৰিৱৰ্তন হ'ব আৰু তাৰ কাৰণে আজি আমি যিটো অভিযান আৰম্ভ কৰিছোঁ এই অভিযানত মই সকলোৰে সহায় সকলোৰে সহযোগিতা বিচাৰিছোঁ প্ৰধান বৰুৱাক বিশেষভাৱে মই ধন্যবাদ জনাম সন্মুখত ক'ব নাপায় কিন্তু তথাপিতো ক'ব লাগিব প্ৰধান বৰুৱাৰ কাৰণে শিঙিমাৰীত দলং হৈছে বালিজানত দলং হৈছে চলিচুকত দলং হৈছে কাৰণ তেখেতে সেইখিনি উদ্যোগ লৈছে এক ৰাতি আছিলোঁ ঘুনাসুত ইয়াত শিঙিমাৰীত আৰু এক ৰাতি থাকোঁতে ৰাতি এইকেইটা কথাই আলোচনা হৈছিল তেওঁ কৈছিল কৰিব লাগে ময়ো কৈছিলোঁ কৰিব লাগে বলক দুইজন একেলগে CMৰ তাত যাওঁ দুইজন একেলগে CMৰ তাত গৈছিলোঁ আমাৰ কামবিলাক আগবাঢ়ি গৈছে এতিয়া ইয়াক হাবিগুচি ফুলবাৰী হ'ব গাঁও গুচি নগৰ হ'ব হাবিগুচি ফুলবাৰী হ'ব গাঁও গুচি নগৰ হ'ব সেয়া আজি ঘুনাসুতিত পূব তেলাহীত লোহিত খাবলোত সেয়া বাস্তৱত ৰূপায়িত হৈছে আৰু ইয়াক এতিয়া আমি আগুৱাই নিয়াৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগে মংগে সুনাম ৰেঙামা সে মিমাক কেবাং তাৰুংকি nguluk
অঞ্চল কেদিদেম মচি সুদুংকু ngolu ভোট বিলামিন ngolu রাজনীতি দেম ইলামিন সে আগের কেদিদেম গেরমদু আর আগতলো সিং সেম্পে গলু ইপায়ে আপো বটললো রেকসু নাম লং গবিত কাবো 50 টকালো 500 টকালো রেকসু নাম আদি গবিত কাবো কাই লেকলাই আপঙ্গে আই দলুং লাগাঙ্গে आईने लामटेक लगांगे आईने स्कूल को लगांगे आज रेंगाम सक लगांगे आज आगम सक लगांगे आज दुर्बित शैम्पू पोजारमो नाम लगांगे मोलुम आईने सरकार को लगी दा किंगरू ने मंत्री को लगी दा चीफ मिनिस्टर को लगी दा हिमंत बिश्व शर्मा कैंपिंग चीफ मिनिस्टर एम लेकोटा लगी दा नरेंद्र मोदी कैंपिंग प्रधानमंत्री एम लेकोटा लगी दा आरु अदक लगांगे बुलुम अकदेम बिपाए নলু মলুক রাজনু মলুক সাংবিধানিক অধিকার ভূত দেম গলুম বিমূল মলু এদেম মলুক আলাগলো পলিটিক্যাল পাওয়ার অঞ্চলকে দিয়ে দেম নাচতকে দিয়ে দেম মসিসু নাম ক্ষমতা দেম মলুক পালায় অদক লেগাঙে কাই রেঙামা তাকাম লেখকেলা নলুক সাপোর্ট দেম সরকার দেম বিলাঙ্কা মঙ্কিলাং আব্বুগেম জপে লাগিমান ইনকিলাব জিন্দাবাদ ইপে লাগিমান মলুক আলাকস দুনে মলুক ক্ষমতা দেন সাংবিধানিক ক্ষমতা দেন এদেন রেকসুমাপে এটু বিক্রি নকৰাকৈ এই অস্ত্ৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে আমি আমাৰ অঞ্চললৈ পৰিৱৰ্তন আনিব নিশ্চিতভাৱে পাৰিম বিদ্যালয়সমূহৰ নতুন বিদ্যালয় নিৰ্মাণ কৰাৰ কাৰণে অসম চৰকাৰে অতিৰিক্ত মিচিং অটোনমাস কাউন্সিলক অতিৰিক্ত এডিশনেল আমি 13 কোটি টকা দিছো কেৱল শিক্ষানুষ্ঠান বনাবৰ কাৰণে অহা দুটা বছৰত বানপানী গৰাখহনীয়া সমস্যা এমএসি অঞ্চলৰ বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে 200 কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে কেৱল এমএসি অঞ্চলত এই কাম কৰি বান গৰাখহনীয়া নআলিৰ সমস্যাও আমি সমাধান কৰিব পাৰিম যাতায়াত ব্যৱস্থাৰ উন্নতিৰ কাৰণে কেৱল দলং বনাবলৈ 100 কোটি টকাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে টিএমপিকে এমএমকে মিমেকে বাংক দিছে আৰু মলো একেলগ হৈ আছো আমি একত্ৰিত হৈ আছো শান্তিপূৰ্ণভাৱে কাম কৰিছো গঠনমূলকভাৱে কাম কৰিছো সংগঠিতভাৱে কাম কৰিছো তাৰ কাৰণেও চৰকাৰখনে সহাৰি জনাইছে মই এই সহায় সহযোগিতাৰ কাৰণে মই ধন্যবাদ জনাইছো নিশ্চিতভাৱে ঘুনাসুতি নগৰ হ'ব আধুনিক অঞ্চল এটাত থাকিব লগা সকলো ব্যৱস্থাই ঘুনাসুতিত পূব তেলাহীত উপলব্ধ হ'ব তাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম সকলোৱে একেলগে আগুৱাই যাম এই কথাকেইটা কৈ পুনৰবাৰ মিচিং মিমাক কেবাঙৰ এই 31তম প্ৰতিষ্ঠা দিৱসত টিএমপিকে এমএমকে মিমে কেবাঙৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ সফলতাক স্মৰণ কৰি সফলতাৰ বাবে তেওঁলোকৰ দুখ কষ্টক মই সেলুট জনাই অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ৰেঙামা মিচিং ৰেঙাম ৰৈ ভাৰত মাতা কি জয়